জয় হিন্দ সৰ্বমানে ভিসকল এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ যদিহে আপোনালোকে অসম চৰকাৰৰ চাকৰি যিকোনো পদত যদি আপোনালোকে চাকৰি লম বুলি ভাবিছে তেতিয়ালে আপোনালোকৰ কাৰণে আহিছে এটা বহুতে ইম্পৰ্টেন্ট আপডেট যদি অসম চৰকাৰৰ চাকৰি যেনে আসাম পুলিচত যদি আপোনালোকে এপ্লাই কৰিছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গেট 3 এণ্ড গেট 4 পদবিলাকত যদি আপোনালোকে এপ্লাই কৰিছে মেডিকেল ডিপাৰ্টমেন্টত যদি আপোনালোকে এপ্লাই কৰিছে বা এডুকেশ্যন ডিপাৰ্টমেন্টত যদি আপোনালোকে এপ্লাই কৰিছে তেতিয়ালে আপোনালোকৰ কাৰণে আহিছে এটা বহুতে ইম্পৰ্টেন্ট notice আৰু হে noticeত কি উল্লেখ আছে ভিডিওটো যেতে ফুল ইনফৰমেশন কৰে আপোনালোকক ডিটেইলি স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে যদি আমাৰ টেলিগ্ৰাম বা হোৱাটসঅ্যাপ গ্ৰুপত এতিয়ালৈকে যদি জয়েন হোৱা নাই অতি সোনকালে আমাৰ টেলিগ্ৰাম এণ্ড হোৱাটসঅ্যাপ গ্ৰুপত আপোনালোকে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে আৰু লগতে অসম চৰকাৰৰ চাকৰিৰ বাবে যদি আপোনালোকে ভালকে তৈয়াৰী কৰি আছে তেতিয়ালে আপোনালোকৰ কাৰণে ডেইলি আমি মক টেষ্ট দি আছো indiajobsupdate.com অফিচিয়েল সাইটত ভিজিট কৰিব ৰেগুলাৰ আপোনালোকে মক টেষ্ট দিব পাৰিব বেছিকৈ আমি অসম পুলিচৰ বাবে ডেইলি আমি মক টেষ্ট দিও এতিয়া মেইন কথাটো হ'ল যদিহে আপোনালোকে অসম চৰকাৰৰ চাকৰি 35910টা পদত যদি আপোনালোকে এপ্লাই কৰি থৈছে যেনে অসম পুলিচৰ বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গেট 3 এণ্ড গেট 4 বা মেডিকেল ডিপাৰ্টমেন্ট বা এডুকেশ্যন ডিপাৰ্টমেন্ট এই পদবিলাকত যদি আপোনালোকে এপ্লাই কৰিছে তেতিয়া হলে আপোনালোকৰ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আছে এখন আপোনালোকে ৰি-ৰেজিষ্টাৰ কৰিব লাগিব এই আপডেটটো আজি দুদিনৰ আগতে আহিলে কিন্তু মই আপোনালোকক আজি ইভিনিংতে আপডেটটো আপোনালোকক দি দিছো কাৰণ বহু বন্ধুবান্ধৱীসকলে যেহেতু অলৰেডি গম পাইছে আৰু কিছুমানে হয়তো অলৰেডি গম পোৱা নাই যোনসকলে গম পোৱা নাই তেওঁলোকে যাতে অতি সোনকালে ৰি-ৰেজিষ্ট্ৰেচন কৰি লওক আপোনালোকৰ কাৰ্ডটো যদি আপোনালোকৰ এডুকেশ্যনৰ ডিটেইলছ বিলাক যদি আপোনালোকে চেঞ্জ হৈ গৈছে মানে আপোনালোকৰ আপডেট হৈ গৈছে আগত আপোনালোকে যদি মেট্ৰিক পাস কৰিছিলে এতিয়া আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিলে বা গ্ৰেজুৱেচন কমপ্লিট হ'ল তেতিয়া হলে আপোনালোকে আপডেট কৰি লওক যদি আপোনালোকৰ আদাৰ এক্সট্ৰা কোৱালিফিকেশন আছে যেনে আপোনালোকে আইটিএ বা কিবা ডিপ্লোমা কৰি থৈছে হেবিলাকৰ কোৱালিফিকেশন আপোনালোকে আপডেট কৰি লব পাৰিব 29 ফেব্ৰুৱাৰী ভিতৰত হয়তো 29 ফেব্ৰুৱাৰী পিছত হয়তো আপোনালোকৰ লিংক বিলাক বন্ধ কৰি দিব পাৰে সেইকাৰণে আপোনালোকে পৰাপক্ষত 29 ফেব্ৰুৱাৰী আগত আপোনালোকৰ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আছে সেইখন আপোনালোকে যাতে ৰি-ৰেজিষ্ট্ৰেচন কৰি ললে আপোনালোকৰ নিজৰ কাৰণে ভাল হ'ব কাৰণ হয়তো পিছত আপোনালোকে যদি ফাইনাল সিলেকশনে হৈ যায় মানে অসম পুলিচত আপোনালোকে যদি সিলেক্টেড হৈ যায় পিছত যদি যেতিয়া ডকুমেন্ট ভেৰিফিকেশন কৰিব ডকুমেন্ট ভেৰিফিকেশনৰ সময় যদি আপোনালোকৰ ৰি-ৰেজিষ্ট্ৰেচন মানে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন যদি ৰি-ৰেজিষ্ট্ৰেচন নহয় তেতিয়ালে হয়তো তাতে আপোনালোকৰ হয়তো কেনসেল হৈ যাব পাৰে সেইকাৰণে আপোনালোকে পৰাপক্ষত ৰি-ৰেজিষ্ট্ৰেচন কৰি লওক ফিতে কোনো ধৰণৰ পইচা দৰকাৰ নাই হয়তো 5 টকা 10 টকা মান দৰকাৰ হ'ব পাৰে আপোনালোকে হয়তো যদি নিজে ঘৰতে কৰিব জানে হয়তো যদি তাৰ ওপৰত ভিডিও লাগে আপোনালোকে তলত কমেন্ট কৰি জনাব ডিটেইলি আপোনালোকক স্টেপ বাই স্টেপ এটা ভিডিও দিবলৈ আপোনালোকক চেষ্টা কৰিম কিন্তু পৰাপক্ষত আপোনালোকে 29 ফেব্ৰুৱাৰী 2024 ৰ আগত আপোনালোকে যাতে এই আপোনালোকৰ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট আছে বা কাৰ্ড আছে সেইখন আপোনালোকে যাতে আপডেট কৰি লওক নিশ্চয় গম পাইছে এটো আপডেট আহিছে মই নটিচটো আপোনালোকক দেখাই দিছো আৰু যদি আপোনালোকে এতিয়ালৈকে কোৱা নাই যদি আপোনালোকে কৰিছেও যোনসকলে কোৱা না তেওঁলোকক যাতে সকলোকে ভিডিওটো শেয়াৰ কৰি দিয়ক আৰু লগতে এই নটিচখনো আপোনালোকে শেয়াৰ কৰি দিয়ক আৰু ভিডিও ডেসক্ৰিপচনৰ ৰি-ৰেজিষ্ট্ৰেচন কৰা লিংক দিয়া আছে গৈ পিনে আপোনালোকে অতি সোনকালে গৈ পিনে আপোনালোকে নিজৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন আপোনালোকে যাতে ৰি-ৰেজিষ্ট্ৰেচন কৰি লওক আপোনালোকৰ আধাৰ কাৰ্ডটো আছে আধাৰ কাৰ্ডৰ মতে আপোনালোকে গৈ পিনে ৰি-ৰেজিষ্ট্ৰেচন কৰি লব পাৰিব যদি তাৰ ওপৰত ভিডিও লাগে নিশ্চয় কমেন্ট কৰি জনাব নিশ্চয় আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম সো এটো আছে যি আপডেট আহিলে আপডেটটো আপোনালোকক দিলো যদি ভিডিওটো ভাল পালে যাতে সকলো বন্ধুবান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ